এয়া দেখিছে যে মানিমুনি মচুন্দৰী দি চিকেন বনাইছিলোঁ মানে ক'বলৈ গ'লে হাৰিয়ালি চিকেন কিন্তু মই ঘৰুৱাভাৱে বাচ্চাক খুৱাবৰ বাবে বনাইছিলোঁ হাৰিয়ালি চিকেন মোৰ ষ্টাইলত বহুত গৰম অৱস্থা বেয়া হৈ আছিলে এয়া কেৰাহীত দি লৈছোঁ তেল তাতে চিকেনখিনি অলপমান হাই ফ্লেমত ফ্ৰাই কৰি লৈছোঁ এতিয়া দি দিছোঁ পৰিমাণ অনুসৰি নিমখ হালধি আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ মই কৈছোঁ এইটো একদম হাৰিয়ালি চিকেন বুলি ক'ব নোৱাৰি যিহেতু মোৰ ষ্টাইলত আৰু আমি ঘৰুৱাভাৱে খাবৰ কাৰণে এইদৰে বনাইছিলোঁ এতিয়া মছলা আৰু চিকেনখিনি হাই ফ্লেমতে ৰাখি লৈ ভালদৰে ফ্ৰাই কৰি আছোঁ যেতিয়া কালাৰটো অলপ ধুনীয়া হৈ আহিছে তেতিয়া গেছটো অকণমান কমাই লৈছোঁ তাতে মই দি দিছোঁ ডাঙৰ আকাৰৰ এটা পিঁয়াজ চপ কৰি লৈছিলোঁ পিঁয়াজখিনি যাতে সোনকালে গলি যায় আৰু এয়া হাফ ফ্ৰাই চিকেনতে মই পিঁয়াজখিনি দি লৈ ঢাকোন মাৰি ৰাখি দিছোঁ ইফালে মই গ্ৰীণ চাটনিৰ বাবে ৰেডি কৰিছোঁ মান ধনিয়া পাত মচুন্দৰী নৰসিংহ পাত মান ধনিয়া কেঁচা জলকীয়া আদা নহৰু এয়া পেষ্ট বনাই ল'লোঁ আৰু এয়া চিকেনখিনি 80% সিজি গৈছে আৰু ইয়াতে মই এয়া দি দিছোঁ অলপমান পানীৰ সৈতে দেখিছে নহয় একদম ঘৰুৱাভাৱে বনাইছোঁ মানে হেল্ডি হোৱাকৈ বনাইছোঁ আৰু দেই এয়া ভালকৈ কৰি লৈ ইয়াতে মই দি দিছোঁ এতিয়া 1 চামুচ দৈ কিন্তু মই কাঁহীত পৰিৱেশন কৰাহে নহ'লে দেই মানে সজোৱা নহ'লে আজি লৰালৰি হ'ল এফালে যাব লগা আছিলে খাবলৈ বহুত সোৱাদ হৈছিলে কেনেকুৱা লাগিছে জনাব বাৰু দেই